সেইফালে কল বিক্ৰী কৰি দিলোঁ। এই দাদাজনে লৈ গ'ল। এইজন মই জুম কৰি দেখাইছোঁ অলপমান। বজাৰৰ পৰিৱেশ এতিয়া এনেকুৱা। কিমান কল লাগিছে। ইয়াৰে শুই উঠিলোঁ। শুই উঠাৰ কাৰণো আছে ইমান সোনকালে কিয়নো উঠিছোঁ। সেই কালি যে কল কাটিছিলোঁ দুথুকা, সেই কল দুথুকা এতিয়া লৈ যাম বজাৰলৈ। এই ৰাতিপুৱাতে বিক্ৰী কৰিবলৈ বুলি। আৰু এনেকুৱা বেচা কিনা কামত সদায় সোনকালেই ৰাতিপুৱাতে হয়। গেটৰ সন্মুখত ভালেমান গোবৰ, গৰু থাকিলে কালি। নমস্কাৰ, মই যদি শুনিছিলোঁ সৌৰভ জনাইছোঁ আজিৰ দিনটোৰ বিষয়ে। আজিৰ দিনটোত মই কি কৰোঁ এইখিনিকে দেখুৱাম। এই কল দুটুকা যে কালি কাটিলোঁ, মানে মেচিউৰিটি হৈ আছিলে কল দুটুকা। বোলো বজাৰলৈ লৈ যাওঁ, বিক্ৰীটো কিবা এটা পাম ন, সাধাৰণ হিচাপে হ'লেও কিবা এটাতো হ'লেও পাম। সেই দুটুকাকে লৈছোঁ। কিনো পাওঁ কিনো নাপাওঁ চাওঁচোন বাৰু। কি বোলে 6 টুকা 7 টুকা কল, তেনেকুৱাও নহয়। দুথুকা কল সেইকল, মালভোগ কল। গাড়ীত মই উঠালোঁ, ধুনীয়াকৈ বান্ধিলোঁ, এতিয়া লৈ যাম আৰু। ইয়াত দেখিলে নহয়, এই অভিজ্ঞতা আছে, আগতে এনেকৈ উঠাইছোঁ, বান্ধিছোঁ, নিছোঁ। ধুনীয়াকৈ লৈ যাম আৰু। কি পাওঁ আৰু সেইটো ক'বলগীয়া নাই। ঘৰৰ কল বোলে কিবা এটাতো পালেই হ'ল আৰু। পকেট খৰচ এইটোৱে লাগে হয় নাই মানুহক। ঘৰৰ পৰা অলপমান ওলাই আহিলোঁ, 2 কিলোমিটাৰমান আহিলোঁ আৰু 4 কিলোমিটাৰমান আছে বজাৰলৈ। সেইফালে কল বিক্ৰী কৰি দিলোঁ। এই দাদাজনে লৈ গ'ল। এইজন মই জুম কৰি দেখাইছোঁ অলপমান। বজাৰৰ পৰিৱেশ এতিয়া এনেকুৱা। কিমান কল লাগিছে, কলেই কল। বজাৰৰ পৰা আহি পালোহি ঘৰ। এতিয়া আপোনালোকক কলৰ বজাৰখনকে অলপমান দেখুৱালোঁ, বাকী বজাৰখন নেদেখুৱালোঁ। কল বিক্ৰী কিমান 540 টকা এটা পালোঁ দুটুকা কলত, মালভোগ। তাৰপিছত ঘৰলৈ অলপমান বজাৰ কৰি লৈ আহিছোঁ। কি কিনো কৰিলোঁ এইখিনিকে আপোনালোকক দেখুৱাওঁ। বহুতো খোৱা নাই, কম পৰিমাণে। বিট লৈ আহিছোঁ আধা কেজি, গাজৰ আনিছোঁ আধা কেজি, পটল আনিছোঁ 1 কেজি, কাপোৰ ধোৱা চাবোন এটা, তেল, চাকি জ্বলাবলৈ আৰু মেচৰ পেকেট। তাৰপিছত এই পলিথিনত আছে 5 বিধ মানে শাক পাচলিৰ গুটি। যেনে ধৰক তিয়ঁহ আনিছোঁ 10 টকা, কোমোৰা আনিছোঁ 10 টকা, দাংবডি আনিছোঁ 10 টকা, তাৰপিছত হ'ব দেই গোমধান আনিছোঁ 10 টকা। এনেকৈ মানে 5 বিধৰ আনিছিলোঁ। আৰু কুন্দুলিৰ ডাল 2টা লৈ আহিছোঁ। দীঘল জাত বুলি কৈছে, দীঘল জাত বুলি আনিছোঁ বাৰু। এইকেইটা লগাই থৈছোঁ, ইমানে আৰু।
এতিয়া মই সেই যদি দুটুকা কল মই বজাৰলৈ নিনিলোঁ হয় তেতিয়া এইখিনি বস্তু মই আনিব নোৱাৰিলোঁহেঁতেন। এতিয়া সেই কল দুটুকাই মানে কি অলপমান বিপদত সহায় কৰিছে, তাকে কৈছোঁ আৰু। বাৰু মই ৰুলোঁ দুজোপা কুন্দুলিৰ গছ, দীঘল কুন্দুলিৰ সঁচ বুলি ৰুইছোঁ দেই। এতিয়া সেইটো মই ক'ব নোৱাৰি, দীঘল এনে চুটি, দীঘল হ'লেও আপত্তি নাই, চুটি হ'লেও আপত্তি নাই, ঘৰত খাবলৈহে। কিন্তু বজাৰখন যদি আমি চাবলৈ যাওঁ নহয়, বজাৰখনত দীঘল কুন্দুলিৰ সঁচটো খুব বেছি বিক্ৰী হয়, আৰু খাবলৈ ভাল বেছি সেই চুটি কুন্দুলিটো। চুটি কুন্দুলিৰ বেমাৰ আজাৰো কম, দীঘল কুন্দুলি অকণমান বেমাৰ আজাৰ আছে। দুটা কুন্দুলি হাতত আছে। এইখিনিতে কুন্দুলি গছ এজোপা আছিলে, ধুনীয়াকৈ মাটি চাটি দি গোবৰ চোবৰ দি থৈ দিছোঁ। বৰষুণ চৰষুণ পাই পানী চানী পাই অকণমান বাঢ়িছে বাৰু। দুটা কুন্দুলি ছিঙিলোঁ। তাকে বাগানৰ অৱস্থাটো চাইছোঁ, সেইফালে গৈ চালোঁগৈ, সেইটো চাইছোঁ। পাত ওলাইছে বাৰু দেই, এইখিনি জেগাতহে মানে ধুনীয়াকৈ পাতটো ওলাইছে, বাকী জেগাত ইমান ওলোৱা নাই। দেখিছেনে চব কিমান ধুনীয়াকৈ পাত ওলাইছে, মজা। বাৰু আজি বতৰটো খুব ভাল, মানে কষ্ট কাম কৰিব পৰা বতৰ আজি। তাকে মই ভাবিছোঁ পেণ্ট চোলাখিনি অলপ বদলি কৰি লওঁ, কিবা কিবি অলপ ঘৰৰ কামকে কৰোঁ। নকৰিলে নহ'ব, মানে কৰিবই লাগিব। দেখিলে ৰাতিপুৱাতে মই গ'লোঁ বজাৰলৈ, বজাৰত কল বিক্ৰী কৰি আহি ঘৰলৈ সেই ঘৰৰ কাম কৰিব পৰা হৈ আছোঁ। হাজিৰা কৰিবলৈ যোৱা হ'লে হাজিৰা কৰিব পাৰিলোঁহেঁতেন, এনেকুৱা মানে। এতিয়া সেই গোহালিৰ সেই গোবৰবোৰ ডাং পাচিত ভৰাই থৈছিলে পপাই, এইখিনি লৈ পিনে গৈ আছোঁ সেই বাৰীলৈ। বাৰীতে দিওঁগৈ, এতিয়া এইখিনি গৈ তাত দি থওঁগৈ। বলক, এইফালে আছে আৰু পিছফালে আছে। মানে কষ্টিউমটো কেতিয়াবাই বেলেগ কৰিলোঁ দেই। ৰাতিপুৱাৰ ভাতটো ডিঙিৰ ওচৰলৈকে খালোঁ, খাই মেলি এই যিটো কাম মই এতিয়া কৰিবলৈ আহিছোঁ, এই কামটো মই সেই 15 দিন 20 দিনমানৰ আগতেই চিন্তা কৰিছিলোঁ যে কামটো মই কৰিব লাগে। সময় নথকা নহয়, সময় থাকে, এনেই শুই বহি থাকোঁ, তথাপিও কৰিব মন নাযায়। আজি মনটোক বুজাই যদুমণি তই আজি কৰিবই লাগিব, নকৰিলে নহ'ব। সেই পুখুৰী পাৰতে ভাত কেৰেলা গছ কেইজোপামান ওলাই আছে, সময়ত খাবলৈ পাম দুটা এটা চব্জি হিচাপে। গতিকে এতিয়া যদি মই হেন্দালি দি মেলি থৈ দিওঁ, তেতিয়া সেই অনাগত সময়ত খাবলৈ পাম ন। বিক্ৰী কৰাটো বাদ দিছোঁ, খাবলৈকে বহুত লাগে নহয় ঘৰত। তাকে অলপ বহি কামত ধৰিম। এইখিনিতে আছে, এইফালে হেন্দালি এখন আছে, এই ভাত কেৰেলা এইখিনিতে আছে, এইফালে আছে।